অনুৰাগ, কি হ'ল? তুমি মোক কিবা বেয়া পাইছা নেকি? নে আমাৰ ঘৰৰ মানুহক বেয়া পাইছা? আমাৰ ঘৰৰ পৰা অহাৰ পৰা দেখোন তুমি মাত এষাৰো লগোৱা নাই মোক। সীমান্ত দা, আপুনিও যে কিনো ধেমালিবোৰ কৰি থাকে আৰু দেই, অলপ ছিৰিয়াছ হওকচোন। মই কিবা একো বেয়া পোৱা নাই। মই মানে এটা কথাই ভাবি আহিছিলোঁ, আপোনালোকৰ বৌয়ে ইমান ধুনীয়া খানা বনায় আৰু আপুনি মোক আজিহে মাতিব পাৰিলে। ইমান দিনে যদি মই জনা হ'লে ইমান ধুনীয়া খানা বনায় বুলি সদায় গ'লোহেঁতেন খাবলৈ। হয় নেকি? মই আকৌ এনেই ভয়ে খাইছিলোঁ তুমি কি ভাবি আছা বুলি আমাৰ ঘৰখনৰ বিষয়ে। আৰু এটা কথা, তুমি ইচ্ছা কৰিলে যেতিয়া হ'লেও যাব পাৰা আমাৰ ঘৰত। বৌয়েতো খানা বনাই দিব খাওঁ বুলি ক'লে। পিছে আজি অকল তোমাক খাবলৈ মতাৰ বাবে বেয়া নাপাবা তুমি। তোমাৰ যেতিয়া মন যায় তেতিয়াই যাব পাৰা আমাৰ ঘৰলৈ। এতিয়াতো আৰু বৌয়ে ইমান ধুনীয়া খানা বনাই বুলি জনাৰ পিছত নোযোৱাকৈ থাকিব পাৰোঁনে? যাবই লাগিব। পিছে আপোনালোকৰ ঘৰত কোন কেনেকৈ আছে? মই আকৌ ঘৰখনৰ সকলোকে লগ নাপালোৱে চাগে নহয়? অঁ, তুমি সকলোকে লগ নাপালা। মানে ঘৰখনত মোৰ মা, দেউতা, এইফালে বৌকটো লগ পালাই আৰু ভণ্টি এজনী আছে, ভাইটি এটাও আছে। ভাইটি কিন্তু এতিয়া ঘৰত নাথাকে, সি বাহিৰত আছেগৈ। সেই দেউতাও বাহিৰতে আছে কামৰ খাতিৰত। ফেমিলি দেখোন ডাঙৰেই, কিন্তু ঘৰতহে মানুহ কম। আৰু এটা কথা, আপোনালোকৰ ভণ্টি ওলাই নাহিলেই যে মই যাওঁতে, মানে দেখি নাপালোঁ দেখোন। এই তুমি যাওঁতে তাই শুইয়ে উঠা নাই, নহ'লেনো সেই মাত নলগোৱাকৈ কিয় থাকিব? পিছে সেই উঠা দেৰি যে, এনেও ছোৱালী মানুহবোৰ জানাই দেখোন ঘৰত থাকিলে কিমান লেজি হয়। আগতে তাইও সেই বাহিৰতে পঢ়ি আছিলে। তেতিয়াতো সদায় সোনকালে উঠিব লাগে, নিজেই কাৰণ সকলোবোৰ কৰিব লাগে। বাহিৰত দেখোন সকলোবোৰ নিজেই কৰিব লাগে, তুমি জানাই। হয় হয় দিয়ক। পিছে লগ পোৱা হ'লে ভাল লাগিলহেঁতেন। যিহেতু আপোনালোকৰ ঘৰলৈ গৈছিলোঁ, সকলোৰে লগত চিনাকি হ'লে এনেও ভাল লাগিলহেঁতেন। তুমি ইমাননো কিয় চিন্তা কৰিছা? তুমি যদি ইচ্ছা কৰা আমাৰ ঘৰত ভণ্টিৰ লগত চিনাকি হ'ব যাব পাৰা। আৰু এটা কথা, আজি দেখোন তোমাক মাতি ঘৰটো চিনাকি কৰাই দিলোঁ। এতিয়া তোমাৰ যেতিয়া মন যায় তেতিয়াই যাব পাৰা আৰু। সীমান্ত দা, আপুনিও যে মানুহ মাৰিব আৰু দেই। মই কিবা এদিনীয়াকৈ আলহীজন গৈছোঁ, আপোনালোকৰ ঘৰত বাৰু যেতিয়া তেতিয়াই গৈ ওলাই থাকিলে ঘৰৰ মানুহবিলাকে কি বুলি ভাবিব? মোক খাব নোপোৱা বুলি ভাবিব। সেইটো কাৰণে সদায় খাবলৈ গৈ থাকোঁ বুলিয়ে ভাবিব। এই থোৱাও অনুৰাগ, তুমিও যে কিনো কথাবোৰ কৈ থাকা আৰু। তোমাৰ কথা কিবা জানে নহয় আমাৰ ঘৰত, তুমি খাব পোৱা ঘৰৰ নে নোপোৱা ঘৰৰ, তেনেকৈ বাৰু কিয় ভাবিছা? আৰু আমাৰ ঘৰত অতিথি শুশ্ৰূষা কৰি আমি সকলোৱে ভালহে পাওঁ, তেনেকুৱা কেতিয়াও নাভাবোঁ। আপুনি এতিয়াহে তেনেকৈ কৈছে, পিছত মোক সদায় গৈ থকা দেখিলে আপোনাৰ নিজৰে খং উঠিব। এইটোনো ইমান খাবলৈ আহি থাকে বুলি ভাবিব। তুমিও যে আৰু দেই, কি যে কথাবোৰ কৈ নাথাকা নহয়। তুমি কি মোক তেনেকুৱা বুলি ভাবিছা নেকি? তোমাৰ দৰে এটা মানুহক আৰু খোৱালেও গাত নালাগে দিয়া। ইমান ভাল ল'ৰাজনক কোনোবাই খুৱাবলৈ পালে ভালহে পাব। পিছে আৰু এটা কথা, ঘৰখনত মোৰ ছোৱালী এজনীও আছে, তোমাক ক'বলৈ পাহৰিলোঁ। তাইৰ নামটো ৰুহি। কি? আপোনাৰ ছোৱালী আছে? আপোনাক দেখিলে দেখোন ছোৱালী থকা কথা নালাগে আৰু বৌকো নালাগে। পিছে ইমানকৈ ঘৰখনত মানুহ আৰু কোনোবা আছে নেকি আকৌ মোক নোকোৱাকৈ থকা? তেনেকুৱা নহয় দিয়া, ইমানখিনিয়ে মানুহ। আমাৰ ঘৰত বাৰু মানুহ আছে, কিন্তু মানে ঘৰখনতহে মানুহ কম। চব বেলেগ বেলেগকৈ থাকে যে, সেইটো কাৰণে মানুহ তেনেকৈ ঘৰখনত পাবলৈ নাই। আৰু এটা কথা, ৰুহিৰ বিষয়ে বহুতখিনি ক'ব লগা আছে বাৰু, কিন্তু এতিয়া নাপাতোঁ দিয়া, বেলেগ এদিনাখনে পাতিম। একো নাই একো নাই, আপোনাৰ যেতিয়া মন যায় তেতিয়া মোৰ লগত শ্বেয়াৰ কৰিব পাৰে। আৰু এটা কথা, পিছে ঘৰত মানুহ সৰহ থাকিলে ভালহে লাগে। এতিয়া দেখিছে দেখোন, আমাৰ ঘৰখনত মই অকলশৰীয়া ল'ৰা, মোৰ যে ঘৰত অলপো মন নবহে। মা দেউতাৰ লগতনো কিমাননো ধেমালি কৰিম, কথা পাতি থাকিম। অকলে অকলে ভাল নলগা হৈছে আৰু, বিয়াখনৰ কথাকে ভাবিব লাগিব অতি সোনকালে। এইটোৱে ভাল সময়। অনুৰাগো, ভণ্টিৰ কথা কৈ দিলে ভাল হ'ব নেকি? এইটো টাইমতে ক'বলৈ মোৰ ঠিক গতে লাগিছে। কি হ'ল সীমান্ত দা? মই যে সেই বিয়া পতাৰ কথা ক'লোঁ, কি বুলি ভাবিছে বাৰু আপুনি? কথাটো ভাল হ'বনে বেয়া হ'ব? ঘৰত মানে মা দেউতাহঁতেও বৰকৈ কৈ থাকে কথাবোৰ। ভালেই আকৌ, তোমালোকৰ ঘৰখনতো এতিয়া ছোৱালী এজনী লাগেই বিশেষকৈ, কাৰণ তুমিও অকলশৰীয়া ল'ৰা আৰু মা দেউতাৰো এতিয়া বয়স হৈ আহিছে। তুমি বিয়া পাতি ল'লে ভালেই হ'ব। পিছে ছোৱালী তোৱালী ক'ৰবাত চাইছা নেকি? নে ভালপোৱা আছে কোনোবা? সীমান্ত দা, আপুনি যে কিনো কথা কয় আৰু, মোৰ কথা আপুনি গম নাপায়নে বাৰু? কোনোবা ছোৱালী থকা হ'লে এইদৰে আপোনাৰ লগত লেকচাৰ মাৰি থাকোঁনে? ফোনতে কথা পাতি থাকিলোঁ হয়। সেই পঢ়োঁতে আৰু এতিয়া চাকৰিলৈকে সেই ছোৱালী এজনীও ভাল পাবই নাপালোঁ, পতাবই নোৱাৰিলোঁ। সেইটো কাৰণে এনেকুৱা কণ্ডিশ্যন, এতিয়ালৈকে বিয়া পাতিবই পৰা নাই। এতিয়া আৰু ঘৰত যিজনী ছোৱালী চাই দিয়ে বা মোৰ যদি কাৰোবাক পচন্দ লাগে তেতিয়া তাইৰ লগতে বিয়া পাতিম আৰু। ধেইত, মোৰ কিন্তু বিশ্বাস হোৱা নাই দেই তোমাৰ ওপৰত। তোমাৰ দৰে ইমান হেণ্ডচাম ল'ৰা এটাৰ গাৰ্লফ্ৰেণ্ড নাথাকিবনে? আজিৰ দিনততো তেনেকুৱা ল'ৰা নায়েই চাগে যাৰ গাৰ্লফ্ৰেণ্ড নাই। সীমান্ত দা, আই চুৱেৰ, বিশ্বাস কৰক আপুনি, ট্ৰাষ্ট মি, মোৰ যে সঁচাকৈ নাই কোনো। থকা হ'লে আৰু নক'লোহেঁতেন নে আপোনাক? পিছে আপোনাৰ চকুত কোনোবা তেনেকুৱা ছোৱালী আছে নেকি, মানে ভাল ছোৱালী, যিয়ে মানে আমাৰ ঘৰখন ধৰি ৰাখিব পাৰিব, মোৰ লগত মিলিব? ক'বচোন কোনোবা থাকিলে তেনেকুৱা। আছে তেনেকুৱা। পিছে মোৰ ভণ্টিও সেই তোমাৰ বয়সৰে হ'ব, মানে তোমাতকৈ এবছৰমান সৰু হ'ব নেকি তাই? মানে ঘপকৈ ভণ্টিৰ কথা ক'লে যে, মই ধৰিব পৰা নাই। হয় দিয়া, তুমিনো ক'ত বুজি পাবা, মই পটককৈ সেই ভণ্টিৰ কথা কৈ দিছোঁ। এতিয়া ভাবিছোঁ খোলাখুলিকৈ তোমাৰ লগত কথাবোৰকে পাতোঁ বুলি, কিমাননো আৰু এইদৰে লুকুৱাই ৰাখিম। আচলতে মানে মই ভণ্টিৰ কাৰণে তোমাক পচন্দ কৰিছোঁ। মই তোমাক সেইটো কাৰণে আজি আমাৰ ঘৰলৈ মাতি পঠিয়াইছিলোঁ এনেই ঘৰখন চাবলৈ। কিন্তু তোমাক মই কথাবোৰ নক'লোঁ ৰাতিপুৱাই, কথাটো বেয়া হ'ব বুলি। কিন্তু তুমি যদি ইচ্ছা কৰা, মোৰ ভণ্টিৰ লগত তুমি চিনাকি হ'ব পাৰা। কিন্তু সীমান্ত দা, আপোনাৰ ভণ্টিয়ে জানো মোক পচন্দ কৰিব?
মই যেনিবা তাইক পচন্দ কৰিয়ে ল'ম। তাই মোক পচন্দ কৰিব নে নকৰিব মোৰ কিন্তু সন্দেহ। আৰে অনুৰাগ, তুমিও যে কি ভাবিছা নহয়, মোৰ ভণ্টিয়ে বাৰু তোমাক কিয় পচন্দ নকৰিব? তুমি দেখিবলৈ হেণ্ডচাম, তোমাৰ ভাল এটা জব আছে, তোমাৰ ঘৰৰ ফেমিলি বেকগ্ৰাউণ্ড ভাল, আৰু কি লাগিছে এজনী ছোৱালীক? তোমাৰ ব্যৱহাৰ পাতিও বহুতখিনি ভাল, কেৰেক্টাৰ ভাল, আৰুতো একো নালাগে নহয়। মোৰ ভণ্টিয়ে তোমাক পচন্দ কৰাৰ কোনো কাৰণেই নাহে। পচন্দ কৰিলেতো ঠিকে আছে বাৰু, কিন্তু আজিলৈকে আকৌ ছোৱালী এজনী পটাব নোৱাৰিলোঁ নহয় ইমানখিনি থকাৰ পিছতো। সেইটো কাৰণে নিজৰ ওপৰতে ডাউট হৈ যায়, পাৰিম নে নোৱাৰিম বুলি। পিছে আপুনি যদি বেয়া নাপায়, আপোনালোকৰ ঘৰতে ভণ্টিৰ লগত গৈ এবাৰ কথা পাতি চালে ভাল হ'ব নেকি? অফক'ৰ্ছ, তুমি কথা পাতিবগৈ পাৰা নহয়। মই সেইটো কাৰণেতো তোমাক ইমানকৈ ইনভাইট কৰি আছোঁ আমাৰ ঘৰলৈ, তোমাৰ যেতিয়া ইচ্ছা হয় যাব পাৰা বুলি। ভণ্টিৰ নামটো অংকিতা, তাইৰ লগত তুমি এজ এ ফ্ৰেণ্ড এনেই কথা পাতিব পাৰা। তেতিয়া যদি তাইৰ পচন্দ হয় আৰু তোমাৰো যদি পচন্দ হয়, আৰু তেতিয়া তোমালোকৰ মতে বিয়াখন হ'ব। ঠিকেই কৈছে, কিন্তু তাইক জানো এতিয়া এই আপুনি কোৱা কথাবোৰ ক'ম? এইবিলাক কথা গম পালে হয়তো তাই বেয়া পাব চাগে নহয়। নাই নাই, তুমি এতিয়া এইবিলাক কথা নক'বা। তুমি এনেই মোৰ অফিচৰ কলিগ হয় বুলি কৈ যাবা আৰু এনেই চিনাকি হ'বা। তাইৰ অলপ খঙতো থাকিব পাৰে, কিন্তু তুমি বেয়া নাপাবা, তাই তেনেকুৱাই মানে। হ'ব দিয়ক সীমান্ত দা, আপুনি টেনশ্যনেই নল'ব। ককাইকে যেতিয়া নেকি পাৰ্মিশ্যন দিলে, আৰু এতিয়া পটোৱাটো মোৰহে দায়িত্ব ভনীয়েকক। ঠিকেই দিয়া, তুমি প্ৰথমে সেই ভণ্টিৰ লগত কথা বতৰা পাতি চোৱা। দেখাই শুনাই তোমাৰ যদি পচন্দ হয়, আৰু তেতিয়া আমি আগবাঢ়িব পাৰিম। ঠিক আছে, হ'ব বাৰু। মোৰ যদি ভাল লাগে মই আপোনাক খোলাখুলিকৈ ক'ম। এতিয়া তেনেহ'লে তুমি যোৱা, মই পিছতে সেই তোমাক লগ পাম আৰু আমাৰ ঘৰতে। ঠিক আছে, হ'ব বাৰু। অফিচ ছুটি হোৱাৰ পিছত আজি আপোনালোকৰ ঘৰলৈকে যাম, সেই অংকিতাৰ লগত চিনাকি হ'বলৈ। ভালেই দিয়া তেনেহ'লে। মই সেই মানুহজনীকো ফোন কৰি কৈ থ'ব লাগিব তোমাৰ কাৰণে কিবা বনাই থ'বলৈ, মানে মাহঁতকো কৈ থ'ম আৰু। বঢ়িয়া, তেন্তে আকৌ বৌহাতৰ খাবলৈ পাম আৰু। অনুৰাগে বাৰু মোৰ কথাবোৰ মানি ল'লে, কিন্তু এতিয়া ভণ্টিয়ে বা কেনেকুৱা ৰিয়েক্ট কৰে তাক দেখি সেইটোহে মোৰ ভয় লাগিছে। ইমান চিন্তা কৰিবলগীয়া একো নাই। অনুৰাগক মই জাষ্ট ফ্ৰেণ্ড হিচাপেহে কথা পাতিব কৈছোঁ প্ৰথম। লাহে লাহে ফ্ৰেণ্ডৰ পৰা এনেও ভাল পোৱা হৈয়ে যাব, আৰু অনুৰাগ ল'ৰাটো এনেও বহুত ভাল, ভণ্টিৰ এনেও পচন্দ হ'বই তাক। যাওঁ, সোনকালে অফিচৰ কামবোৰ কৰি লওঁ, তেতিয়াহে সোনকালে ছুটীলৈ যাব পাৰিম। অনুৰাগ, পালাহি। এয়া লোৱা তোমাৰ কফি, আৰু এইফালে পায়স বনাইছিলোঁ অলপ। ৱাও বৌ, আপোনাক যে সঁচাকৈ মানিছোঁ আৰু দেই। আপুনি বাৰু মোৰ মনৰ কথাটো কেনেকৈ গম পাই গ'ল? মোৰ যে ইমান দিনৰ পৰা পায়স খাব মন গৈ আছিল নহয়। মাৰ গাটো ভাল নথকাৰ বাবে মাক কোৱা নাছিলোঁ। আজি আপুনি বনাই দিলে ভালেই হ'ল। হয় নেকি? মই আকৌ সেই এনেই বনাইছিলোঁ। তুমি আহিলা, ভালে হ'ল, তোমাকো দি দিলোঁ। সীমান্ত, তুমি খাবানে কফি? নাই নাই, মই এতিয়া নাখাওঁ দিয়া। মোৰ মানে খাবলৈ মন যোৱা নাই, পেটটো কিবা গেছ গেছ হৈ আছে। অলপ পিছতে খাম নেকি, পায়সকে অলপ খাম অলপ পিছত। ঠিক আছে, হ'ব বাৰু। মই তোমাৰখিনি ঢাকি ৰাখি থৈ আহিছোঁ এনেও। মই গম পাইছিলোঁ তোমাৰ আজি পেটটো ভাল নহ'ব বুলি। কালি ৰাতি যিহে তুমি মাংসবোৰ খালা নহয়, সেইটো কাৰণে আজি গেছ হৈছে। সীমান্ত দা অকলে অকলে কালি মানে মাংস খাই দিলে ন, সেইটো কাৰণে আজি পাইছে মছলাটো। তেনেকুৱা নহয়ও অনুৰাগ, আচলতে মানে মই ইমান মাংস খাবই নোৱাৰোঁ। কালি লগৰ এটা আহিছিলে, সি জোৰ জবস্তি খুৱাই দিলে। আজি আৰু এইটো কণ্ডিশ্যন, এতিয়া গম পাইছে নহয়। জানানে চাইলি, আজি যে অনুৰাগে তুমি বনোৱা খানাৰ কিমান তাৰিফ কৰিছে নহয়। অফিচলৈ যোৱাৰ পৰা অকল তোমাৰ খানাৰ কথাকে কৈ আছে। সঁচাকেনে? অনুৰাগ, তুমি সঁচাকৈ মই বনোৱা খানা খাই ভাল পালা নেকি? এই সীমান্তই দেখোন এদিনাখনো মোৰ খানাৰ তাৰিফেই নকৰে। তুমি যে ভাগ্য ভাল কৰিলা। সেইটোৱেতো বৌ, মতা মানুহবিলাকে এইবিলাক বুজিয়ে নাপায়, আৰু মই আকৌ জানো নহয়। পিছে আপুনি সঁচাকৈ এনেও বহুত ধুনীয়া খানা বনায়। অথনি খাই মোৰ বহুত ভাল লাগিলে, সেইটো কাৰণে মই সীমান্ত দাক ক'লোঁ, আৰু আপোনালোকৰ ঘৰলৈ আহিবলৈ মান্তি হ'লোঁ, মানে আপুনি বনোৱা হাতৰ খানা খাব পাম বুলি। দেখিছা, এই তুমিতো মোৰ খানাৰ তাৰিফ নকৰাই, সেই অনুৰাগে কৰিলে। এতিয়াৰ পৰা আৰু তাকে বনাই বনাই খাম। তুমি খাব নালাগে আৰু মই বনোৱা। ইছ ৰাম, কথাটো কৈ ভুলেই কৰিলোঁ নেকি। এতিয়া আৰু ঘৰত খানা খাব নাপাম চাগে আৰু। অনুৰাগ, এতিয়াৰ পৰা তোমাৰেই দিন আৰু, বৌৰে হাতৰ বনোৱা সদায় খাব পাবা, মইতো নাপাওঁৱেই চাগে। পিছে বৌ, আণ্টি নাই নেকি? কেনিবা গ'ল? মা যে সেই লগৰ এজনীৰ ঘৰলৈ গৈছে, মানে ওচৰতে, আহি পাবহি অলপ পিছতে, লগ পাবাহিয়ে তুমি। চাইলি, ভণ্টিক মাতিলানে? মই মাতি দিব কৈছিলোঁ যে তোমাক। তাই আহিছে, সেই ড্ৰেছটো চেঞ্জ কৰি লৈছে। কি হ'ল দাদা, তাই মোক মাতি পঠিয়াইছিলে নেকি? বৌয়েহে মাতিছিলে। সেই তোক মোৰ লগৰ এজনৰ লগত, মানে ভাইটি এজনৰ লগত চিনাকি কৰাই দিওঁ বুলি ভাবিছিলোঁ। তোতকৈ এবছৰমানহে ডাঙৰ হ'ব, আমাৰ অফিচতে কাম কৰে। সেই ঘৰলৈ আহিছে যে, সেইটো কাৰণে সকলোকে চিনাকি কৰাই দিছিলোঁ। হাই অংকিতা, ভালনে তোমাৰ? মোৰ ভালেই। আপোনাক পিছে মোৰ নামটো কোনে ক'লে? এই কাগজ এখনতে লিখি থোৱা পাইছিলোঁ, তাতে গম পালোঁ আপোনাৰ নামটো যে, মানে তোমাৰ নামটো অংকিতা বুলি। কি মানে ইমান ধেমালি কৰি আছে? প্ৰথম দিনা লগ পাইছোঁহে, ইমান প্ৰথম দিনাই মানে ফটোৱামিবোৰ। মোৰ যে এনেকুৱা ধেমালিবিলাক ভাল নালাগে দেই। ভালকৈ সুধিছোঁ, ভালকৈ ক'ব লাগে। ভণ্টি, খং নকৰিবিচোন। ময়ে সেই তোৰ নামটো ক'লোঁ, মানে ঘৰৰ সকলোৰে কথা কওঁতে তোৰ কথাটো ওলালে যে, সেইটো কাৰণে মই নামটো কৈ দিলোঁ। তুমি মোক এনেই খং কৰিলা, দেখিলা নহয়, তোমাৰ দাদাই ক'লে মোক নামটো। পিছে ইমান খংটো ভাল নহয় আকৌ, ইমান ধুনীয়া ছোৱালীবোৰৰ ইমান খং থাকিলে বেয়া দেখি নহয়। হ'ব আপুনি বহক দাদা, মই আহিছোঁ দে, মোৰ সেই কাম আছে ৰুমত, মই যাওঁ।
অনুৰাগ তুমি বেয়া নাপাবা, তাই তেনেকুৱাই, কেইদিনমান অকণমান কথা পাতিলে তাই ফ্ৰী হ'ব তোমাৰ লগত। নাই নাই, বেয়া নাই পোৱা, ভালেই লাগিলে কথা পাতি। পিছে ময়ো এতিয়া চাহকণ খাই লওঁ, নহ'লে ঠাণ্ডাই হ'বগৈ।